মানে এবাৰ লগাওঁতে কিমান ধুনীয়া চুলিখিনি স্মুথ হৈ যায় আৰু ৰেগুলাৰ মানে লগাই থাকিলে তেতিয়া মানে ইয়াৰ ভাল বেষ্ট ৰিজাল্ট পাব আৰু হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল সকলোৰে নতুন বছৰ কেনেকৈ পাৰ কৰিছে আৰু কোনে ক'ত ক'ত খানা খাইছে জনাব দেই আৰু আমাৰ যেনিবা নতুন বছৰ বুলি তেনেকৈ একো খানা খোৱা নাইকিয়া ঘৰতে মানে সৰু সুৰাকৈ অকণমান খালোঁ আৰু কেনিও ক'তো যেনিবা পিকনিক চিকনিক তেনেকৈ খোৱাগৈও নাইকিয়া আৰু মানে কি বছৰ লাষ্ট ডে আৰু মানে নতুন বছৰৰ প্ৰথম দিনটো এই দুটা দিনত মানে খানা নাখাওঁ মানে 30 ডিচেম্বৰ আৰু 1 জানুৱাৰী দিনাখন মানে আমি খানা নাখাওঁ কাৰণ মানে 30 ডিচেম্বৰত মানে মোৰ দেউতাৰ মৃত্যুবাৰ্ষিকী পৰে আৰু 1 জানুৱাৰী দিনাখন হৈ গ'ল মোৰ মাৰ মানে কি মৃত্যুবাৰ্ষিকী পৰে দুইটা মানে এদিন আগপাছকৈ আৰু বছৰৰ লাষ্ট দিন আৰু মানে বছৰৰ প্ৰথম দিনটোত পৰে সেইটো কাৰণে এই দুটা দিনত মানে আমি মানে ক'তো খানা চানা নাখাওঁ সেইটো কাৰণে মানে 31ষ্টতহে আমি খানা চানা খাইছিলোঁ আৰু ঘৰতে সৰু সুৰাকৈ অকণমান খালোঁ এনেও ক'তো যেনিবা পিকনিক চিকনিক তেনেকৈ খাবলৈ এবাৰ যোৱা নাইকিয়া আৰু ঘৰতে তেনেকৈ খালোঁ কৰিলোঁ আৰু ৰাতিপুৱা আজি মানে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ ৰাতিপুৱা এতিয়া বাজিছে 9টা আৰু আজি মানে ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ সদায় মানে ব্লগটো ষ্টাৰ্ট কৰিমকৈ থাকিলেই মানে থাকিয়ে যায়গৈ আৰু কাম বন কৰি আজৰি হৈ পেলাই আৰু আহিছোঁ এতিয়া ৰ'দত বহিবলৈ আৰু মানে এতিয়া এনেকুৱা ঠাণ্ডা পৰিছে নহয় জানুৱাৰী মাহটো সোমোৱাৰ লগে লগে একদম আৰু তাতে আমাৰ ইয়াত পাহাৰীয়া জেগা যে মানে ঠাণ্ডাটো বেছিয়ে পৰে আৰু সেইকাৰণে বোলো আজি ৰ'দতো বহিও আছোঁ আৰু কাম বনো সোনকালে কৰি মেলি যেতিয়া আজৰি হ'লোৱে সেইকাৰণে সোনকালে ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু বহুত দিন হৈ গ'ল মানে চুলি মানে অকণো যত্ন লোৱা নাইকিয়া চুলিবোৰ মানে গোটেই ড্ৰাই হৈ গৈছেগৈ আৰু ঠাণ্ডা দিনত মানে কি হেয়াৰ কেয়াৰ কৰিবলৈ মানে এলাহে লাগে কৰিমকৈ থাকোঁতে মানে থাকিয়ে যায়গৈ সেইকাৰণে বোলো আজি কাম বনো কৰি সোনকালে আজৰিয়ে হ'লোঁ যেতিয়া অকণমান চুলিখিনি অকণ যত্ন লওঁ আৰু ঘৰুৱা সামগ্ৰীৰে কেনেকৈ মানে চুলি যত্ন ল'ম তাকে বোলো চুলিত মানে অকণমান কিবা কিবি অলপ সানো যেতিয়া লগতে বোলো আপোনালোকক বোলো দেখুৱাই দিওঁ নহ'লে মানে কেতিয়াবা কি হয় উৎপাতকৈ চুলিত লগাই দিওঁ আৰু মানে ভিডিঅ' চিডিঅ' কৰি মেলি দেখুৱাবলৈ থাকিয়ে যায়গৈ সেইকাৰণে বোলো আজি লগতে চুলিখিনি অকণ যত্নও লওঁ আৰু লগতে কেনেকৈ মানে মই চুলিৰ ঘৰুৱা সামগ্ৰীৰে যত্ন লওঁ তাকে দেখুৱাম আৰু মই অকণমান মানে ৰ'দত বহি লৈছোঁ ৰাতিপুৱা মানে স্কুলৰ সময়খিনি দৌৰি কাম বন কৰি মেলি লৈ একদম দৌৰি হৈ যায় যে আৰু স্কুললৈ চবকে পঠাই মেলি দিয়াৰ পিছতহে অকণমান আধা ঘণ্টা 1 ঘণ্টা সময় মানে ৰেষ্ট মানে পোৱা যায় আৰু তাৰপিছতে এতিয়া 9টা বাজিছেহে আৰু অকণমান পিছত আৰু সোনকালে ভাত পানী বনাবলৈ যা যোগাৰেই হ'ব তাতে দিন ছুটি নহয় সময়বোৰ যে কেনি মানে যায় মানে কৰিবই নোৱাৰি সেইকাৰণে মানে আজি সময় পাওঁতে ব্লগটো সোনকালে ষ্টাৰ্ট কৰি লৈছোঁ নহ'লে কেতিয়াবা মানে কি হয় কৰিমকৈ থাকোঁতে 12টা বাজিয়ে যায় আকৌ তাৰপিছতে ভাত পানী কৰিবলৈ হৈ যায় মানে থাকোঁতে থাকিয়ে যায়গৈ গৈ পেলাই সেইকাৰণে সোনকালে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু যদি ব্লগটো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে আৰু ব'লক আৰু চুলিত লগাবৰ কাৰণে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব মই যা যোগাৰ কৰি লওঁ আৰু মানে কি এল'ভেৰা কাটি কৰি থৈয়ে দিছোঁ আৰু ঘৰৰ এল'ভেৰা কাটি পেলাই অথনিয়ে থৈ দিলোঁ মানে কিবা 15-20 মিনিট মানে হ'ল যেনিবা কাটি থোৱা আৰু এল'ভেৰা মানে ঘৰৰ ফ্ৰেছ এল'ভেৰা আমি ইউজ কৰিবলৈ হ'লে কমচে কম মানে 15-20 মিনিটমানৰ আগতীয়াকৈ কাটি পেলাই থৈ দিব লাগে নহ'লে ইয়াৰ পৰা যোনটো এটা আঠা ওলাই যায় লগে লগে যদি কাটি চুলিত লগাই হয়তো মানে খজুৱাবও পাৰে সেইটো কাৰণে এল'ভেৰা ইউজ কৰিবলৈ হ'লে আগতীয়াকৈ অকণমান কাটি থৈ দিব লাগে আৰু এইডাল মই কাটি পেলাই থৈ ল'লোঁ আৰু লগতে আৰু চুলিত লগাম আজি এয়া আমলখি এল'ভেৰা আমলখি আৰু কিকত মানে ইয়াত কি মানে ইনগ্ৰেডিয়েণ্ট ইউজ কৰিম তাকে ভিতৰলৈ লৈ যাওঁ আৰু তাৰপিছতে দেখুৱাই আছোঁ বাৰু আৰু এল'ভেৰাটো মানে সোনকালে কাটি মেলি থৈ দিছোঁ কাৰণ মানে লগে লগে কাটি পেলাই চুলিত লগালে কিছুমানৰ মানে এলাৰ্জিও হ'ব পাৰে বা খজুৱাবও পাৰে যে সেইকাৰণে মানে আৰু এল'ভেৰা মই ইউজ কৰিবলৈ হ'লে মানে এনেকৈ আগতীয়াকৈ কাটি কৰি থৈ দিওঁ আৰু মানে ঘৰতে থাকেই তথাপিতো মানে লগাবলৈ কৰিবলৈ এলাহে লাগেগৈ গৈ পেলাই সেইকাৰণে বোলো সদায় এলাহকৈ থাকিয়ে যায় আজি সেইকাৰণে লগাওঁ আৰু এইফালে আচাৰো অলপ বনাইছিলোঁ এইখিনি আচাৰ অলপ বনাইছিলোঁ আৰু এইখিনি হৈ গ'ল জলফাই আচাৰ আৰু এইখিনি অলপ মানে কৰ্দৈ আচাৰ এইখিনি বনোৱা নাই বনাম এইখিনি অকণমান টেঙা আৰু জ্বলাকৈ বনাম আৰু এইখিনি বনাইছোঁ কৰ্দৈ আচাৰে এইখিনি অকণমান টেঙা মিঠা জ্বলা এনেকৈ বনাইছিলোঁ কাৰণ বেছি জ্বলা দিলে টিকলিকেও খাব নোৱাৰে যে এইটো কাৰণে এইখিনি অকণমান টেঙা মিঠাকৈ বনাইছোঁ আৰু এইখিনি মানে কি হয় বটলত মানে লগে লগে আচাৰ বনাই বটলত ভৰাই দিলে লৰাবলৈ কৰিবলৈ অসুবিধা হৈ যায় যে সেইটো কাৰণে মানে মই কি কৰোঁ আচাৰ বনালে এনেকৈ কেৰাহীটোতে বনাওঁ আৰু ইয়াতে তেনেকৈ মানে 3-4-5 দিন যিমান দিন হয় আৰু ধুনীয়াকৈ চব্জি লৰোৱা নিচিনাকৈ লৰাই
এনেকৈ মানে কেৰাহীত বনালে ভাল হয় আৰু কাৰণ মানে ঘনাই ঘনাই লৰাব পৰা যায় আৰু বটলত হ'লে মানে লৰাবলৈ অকণ অসুবিধা হৈ যায় যে আৰু ইয়াতে 4-5 দিনমান লৰাই লৰাই ৰ'দত দি দিলে তেতিয়া পিছত আৰু বটলত ভৰাই থৈ দিলে তেতিয়া ভেঁকুৰ নালাগে আৰু এইখিনি কি বস্তু চাওক এইখিনি হৈ গ'ল গোলাপ ফুলৰ পাহি এইখিনি মানে সেই সৰিবলৈ ধৰা সেই গোলাপ ফুলৰ পাতবোৰ ফুলকিপা এনেকৈ ছিঙি ছিঙি ৰ'দত দি থৈছোঁ আৰু ইয়াৰ পৰা কি বনাওঁ মই পিছত কেতিয়াবা বেলেগ এটা ব্লগত দেখুৱাম বাৰু এইখিনি মানে কি স্ক্ৰাবত বা চুলিটো লগাব পাৰে স্ক্ৰাবো কৰিব পাৰে ইয়াৰ পৰা মানে ঢেৰ কিবা কিবি বনাব পাৰি মই কেতিয়াবা বাৰু ইয়াৰ মানে কি গোলাপ ফুলৰ পাত ক'ত কেনেকৈ কি ইউজ কৰিব পাৰি মই দেখুৱাম বাৰু এইখিনি তাকে অলপ ছিঙি পেলাই অকণমান শুকাবলৈ ৰ'দতে দি থৈ দিছোঁ আৰু এইখিনি গোটেইখিনি মানে ৰ'দৰ পৰা লৈ আহিছোঁ আৰু এতিয়া তাকে এল'ভেৰা এইখিনি ধুই পখালি লোৱা হৈ গ'ল আৰু এইখিনি অকণমান কাটি লওঁ আৰু ইয়াৰ লগতে দিম অলপ আমলখি এইখিনি আমলখিখিনি সৰু সৰুকৈ কাটি লওঁ আৰু এল'ভেৰা আৰু কি লগতে লাগিব এইটো কেষ্টৰ অইল আৰু লগত নাৰিকল তেলো ইউজ কৰিব পাৰে মই কিন্তু আজি ইউজ কৰিম কেষ্টৰ অইল আৰু এইখিনি আমলখিখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া এল'ভেৰাখিনি কাটি ল'ম আৰু ঘৰৰ মানে কি ফ্ৰেছ এল'ভেৰা থাকিলে তেতিয়া ঘৰৰ ফ্ৰেছ এল'ভেৰা ইউজ কৰিলে হ'ব বা নহ'লে যদি ঘৰৰ নাথাকে তেনেহ'লে কিনাও ইউজ কৰিব পাৰিব ভালকৈ এইখিনি কাটি লৈ পেলাই মই ইয়াৰ মাজৰ যিখিনি অংশখিনি হয় সেইখিনি উলিয়াই লওঁ বৰ্তমান এতিয়া ইউজ কৰিবৰ কাৰণেহে মানে কাটি লওঁ আৰু যদি বনাবলৈ ইচ্ছা কৰে তেনেহ'লে সৰহকৈ কাটি কৰি পেলাই এনেকৈ থৈ দিবও পাৰিব একেবাৰে বনাই কৰি লৈ পেলাই আৰু এবাৰতে বনাই পেলাই এনেকৈ বটলত ভৰাই বহুত দিনলৈকে মানে ফ্ৰিজত থৈ দিলে ইউজ কৰি থাকিব পাৰিব আৰু এনেকৈ নিজে ঘৰত যেতিয়া ইমানবোৰ বস্তু থাকেই কিনি পেলাই লগতকৈ এনেকৈ মানে কি নিজে ঘৰত বনাই পেলাই লগালে বেছি ভাল হয় কাৰণ কিনা বস্তু লগোৱাতকৈ নিজে বনাই লগালে ভাল আৰু কিনা প্ৰডাক্টবিলাকত কিমান কেমিকেল ইউজ থাকে আৰু মই মানে বেছিভাগ মানে ঘৰত এনেকুৱা এল'ভেৰা হওক বা শিলিখা আমলখি জবা ফুলৰ পাত এইবোৰ বস্তুৱে ইউজ কৰোঁ কিনা তেনেকৈ মই চুলিত একেবাৰে ইউজ নকৰোঁ আৰু আজিলৈকে মানে ইউজ কৰাও নাই যেনিবা আৰু এনেকৈ সৰহকৈ আপুনি এইখিনি বনাই পেলাই সৰহকৈ বনালে ফ্ৰিজত থৈ পেলাই বহুত দিনলৈকে ইউজ কৰিব পাৰে এতিয়া মই যেনিবা এতিয়া ইউজ কৰিবৰ কাৰণেহে বনাইছোঁ সেইকাৰণে গোটেই এল'ভেৰাডাল নালাগে একদম কম পৰিমাণে লৈছোঁ আৰু এইখিনি গোটেইখিনি চাই থাকোঁতে উলিয়াই মেলি ৰেডি হৈ আৰু এতিয়া উলিয়াই কৰি হৈ গ'ল আৰু বাকী যিখিনি বাচিলে ধুনীয়াকৈ মুখত এনেকৈ লগাই পেলাব পাৰে মানে কি ঠাণ্ডা দিনত কি হয় মানে লগাবলৈ কৰিবলৈ খুব এলাহে লাগে যিকোনো মানে বস্তু চুলিতে হওক মুখতে হওক এলাহ লাগে গৰম দিনতো এলাহ ঠাণ্ডা দিনতো এলাহ ঠাণ্ডা দিনত ঠাণ্ডাৰ কাৰণে এলাহ আৰু গৰম দিনত হৈ গ'ল গৰমটোৰ কাৰণে গৰমৰ কাৰণে মানে এইবোৰ লগাবলৈ মন নাযায় আৰু এতিয়া যিখিনি মানে হাতে উলিয়াই লৈ পেলাই এতিয়া ভালকৈ এইখিনি এল'ভেৰা একদম ধুনীয়াকৈ মাছাজ কৰা নিচিনাকৈ এনেকৈ ৰাখি থৈ দিব পাৰে আৰু মইতো এইবোৰ বস্তুৱে মুখতে হওক বা চুলিতে হওক এইবোৰে লগাওঁ তেনেকৈ কিনা বস্তু একোৱেই ইউজ নকৰোঁ আগতেতো একেবাৰে নকৰোঁ এতিয়া আজিকালি কিছুমান ফেচিয়েল অইল ওলাইছে এইবিলাক যেনিবা লাহে লাহে অকণ অকণ ইউজ কৰিবলৈ লৈছোঁ এনেই কিন্তু তাৰ বাহিৰে বেলেগ একো কেমিকেল বস্তু একোৱে নলগাওঁ খালি মেকআপটোহে অকণমান কেমিকেল ইউজ কৰা হয় তাকো কেতিয়াবা বিয়া চিয়া যাবলৈ হ'লে আৰু আজিকালি বিয়া চিয়াবিলাকতো আৰু মেকআপ চেকআপ নকৰিলে নহয়েই ন আৰু এতিয়া ধুনীয়াকৈ আৰু এল'ভেৰাখিনি লগাওঁ আৰু এনেকৈ সানি পেলাই আৰামত মানে কাম বন কৰি মেলি থাকিব পাৰোঁ আৰু এইবোৰ বস্তুটো ঘৰতে পাই যায় কোনো পইচা দি কিনিবও নালাগে আৰু কিনা এল'ভেৰা জেলটোতো কয়হে কেমিকেল একো নাই বুলি কিন্তু প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে কিমানবোৰ বস্তু কেমিকেল ইউজ কৰা হয় আৰু এইখিনি হাতত লাগি থকাখিনি মুখত লগাই ল'লোঁ আৰু এতিয়া এল'ভেৰাখিনি ভালকৈ এৰুৱাই ল'লোঁ লৈ পেলাই এইটো মিক্সি জাৰ এটাত লৈ ল'লোঁ আৰু লৈছোঁ অলপ এইখিনি আমলখিখিনি ইয়াতে দি দিম আৰু অলপমান দিম কেষ্টৰ অইল আৰু ইয়াতে নাৰিকল তেলো ইউজ কৰিব পাৰে আজি মই নাৰিকল তেল নিদিওঁ আজি খালি দিম কেষ্টৰ অইল আৰু এইটো অইলটো বহুত ডাঠ হয় সেইটো কাৰণে মানে ইয়াৰ লগত নাৰিকল তেলটো দিলে ভাল হয় বা কেষ্টৰ অইল এনেই খালিও সানিব পাৰে
বা কেষ্টৰ অইল চুলিৰ কাৰণে হওক বহুত ভাল হয়। ই মানে ডেণ্ড্ৰাফ নাইকিয়া কৰিব আৰু আমলখিয়ে চুলিখিনি নাৰিছ কৰিব, তাতে উফি চুফিবোৰ নাইকিয়া কৰিব বা চুলিত যি মানে ইচিং হয় ইচিংবোৰো নাইকিয়া কৰিব আৰু এল'ভেৰাই চুলিখিনি শ্বাইন কৰিব। আৰু এতিয়া এইখিনি ভালকৈ মই এতিয়া মিক্সি জাৰ এটাত এইখিনি পিচি লওঁ। এইখিনি পিচা হৈ গ'ল আৰু ভালকৈ একদম পূৰা মিহিকৈ পিচি ল'লোঁ আৰু এতিয়া বাতি এটালৈ ট্ৰান্সফাৰ কৰি ল'ম। এইখিনি মোৰ পেষ্টখিনি বনাই হৈ গ'ল আৰু আমলখি, এল'ভেৰা, কেষ্টৰ অইল এইখিনি ইউজ কৰিলোঁ। ইয়াত আপোনালোকে বেলেগ বেলেগ ইনগ্ৰিডিয়েণ্টো ইউজ কৰিব পাৰে, যেনে ইয়াতে কণী এটা ইউজ কৰিব পাৰে আৰু নাৰিকল তেলো ইউজ কৰিব পাৰে। আৰু এইখিনি এতিয়া মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল আৰু পটাপট মই এতিয়া চুলিত লগাই লওঁ। আৰু এইখিনি চুলিত লগালে আমাৰ ফ্ৰিজি হেয়াৰ নাইকিয়া হ'ব আৰু চুলিৰ ড্ৰেণ্ড্ৰাফ আৰু চুলিখিনি নাৰিছ কৰিব, শ্বাইন কৰিব। আৰু ইয়াৰ পৰা বহুতখিনি বেনিফিট আছে, কাৰণ এল'ভেৰা চুলিৰ কাৰণে কিমান ভাল, আমলখি ভিটামিন চি থাকে, এল'ভেৰা চুলিৰ কাৰণে চুলি আমাৰ শ্বাইন কৰে আৰু লগতে কেষ্টৰ অইল আমাৰ চুলিখিনি শ্বাইন কৰিব আৰু চুলিখিনি আমাৰ ড্ৰাইনেছ নাইকিয়া কৰিব। চুলিত ভালকৈ গোটেইখিনি একদম গুৰিৰ পৰা মাছাজ কৰি কৰি লগাই ল'লোঁ আৰু এতিয়া 1 পৰা 2 ঘণ্টামানৰ সময়ৰ কাৰণে ৰাখি থৈ দিম। আৰু যিমান সময় ৰাখিব পাৰে। আৰু মই এতিয়া এইখিনি লগাই কৰি লৈ এনেকৈ কাম বন কৰি লওঁ আৰু তেনেকৈ 2-3 ঘণ্টা কিমান সময় ৰাখিব পাৰোঁ চাই পেলাই, মানে 1-1.5 ঘণ্টা বা 2 ঘণ্টামান ৰাখিলে বেছি ভাল হয় আৰু যিমান সময় ৰাখিব সিমান ভাল হয়। আৰু এইটো হেয়াৰ মাস্ক আপোনালোকে চুলি লগাব পাৰিব, চুলিখিনি তেতিয়া শ্বাইনি হ'ব, চিল্কি হ'ব আৰু চুলিৰ পৰা ডেণ্ড্ৰাফ নাইকিয়া হ'ব, ফ্ৰিজিনেছ নাইকিয়া হ'ব আৰু বহুতখিনি বেনিফিট পোৱা যায়। আৰু এনেকৈ কিনা বস্তু লগোৱাতকৈ নিজে ঘৰত থকা সামগ্ৰীৰে চুলিত লগালে তেতিয়া চুলিখিনি বহুত ধুনীয়া হ'ব আৰু উফি চুফিবিলাকো নাইকিয়া কৰিব। আৰু লগতে আমাৰ চুলিবিলাক যোনবোৰ নেকি খুব সৰে আৰু হেয়াৰ ফলো কম হ'ব। আৰু এনেকৈ এবাৰ লগোৱা নাই যদি এবাৰ লগাই চাব। এতিয়া যাওঁ মই ভিতৰলৈ আৰু কাম বনখিনি কৰি মেলি, এনেকৈ কাম বনখিনি কৰি মেলি ল'লে তেতিয়া কি হয়, সময়খিনিও পাৰ হ'ব আৰু কাম বনখিনিও লগতে হৈ যাব, একেলগে 2টা কাম হৈ থাকিব। তেতিয়া পটাপট আহিছোঁ এতিয়া পাকঘৰলৈ ভাত বনাওঁ। আৰু ভাতনো কি বনাম চিন্তাই। এইকেইটা প্ৰসাদ কেইটামান আছিলে, কালিৰ প্ৰসাদ কেইটামান আছিলে, খোৱা নহ'ল। অকণমান অমিতা দি পেলাই অকণমান খাৰ দিয়া তৰকাৰী বনাম। তাকে এইখিনি বোলো অকণমান অমিতা দি পেলাই অকণমান খাৰ বনাওঁ আৰু চব্জি অকণ বনাওঁ আৰু নিৰামিষে বনাওঁ। আৰু এইকেইদিন ৰেগুলাৰ মাছ মাংস খায়ে থকা হৈছে, সেইটো কাৰণে আজি অকণমান নিৰামিষকৈ বনাওঁ। মই তাৰপিছত দেখুৱাম আৰু ৰেচিপি এতিয়া একো দেখুৱাই নাথাকোঁ আৰু একদম চিম্পলকৈ বনাম। বুট মাহৰ অমিতা দিয়া খাৰ বনাওঁ আৰু চব্জি কি বনাম, ফুলকবি আছে ফুলকবি বনাওঁ। আৰু যিকোনো চব্জি বনাবলৈও দিগদাৰ, চবৰে বাছ বিচাৰ ঢেৰ, ইটো নাখায় সিটো নাখায়, সেইটো কাৰণে তাকে চবেই খোৱা এখন ভাজিকে বনাওঁ। সেইখিনি অমিতা দিয়া খাৰ দিয়া দালি এইখিনি হৈ গ'ল আৰু এইফালে এইখিনি ফুলকবি আলু মিক্স ভাজি। এইফালে টিকলিক স্কুলৰ পৰা আহি চলাই আছে আজি চাইকেল ন টিকলি? এই গা পা ধুই লৈ পেলাই টিকলিক ৰ'দত চলাই আছে চাইকেল, ব্ৰেকো আছে। আজি কি মন গ'ল টিকলিকৰ, বহুত দিনৰ মূৰত চাইকেল চলাইছে যে? পাৰিছা চলোৱা? টিকলিকে এতিয়া ভালকৈ নিজে চলাব পৰা হৈ গ'ল চাইকেলখন ন? অঁ এইফালে ৰাজাও আহিছে তোমাৰ লগত খেলিবলৈ। মাতা। লাজ কৰিছে নেকি তোমালৈ ৰাজাই? আৰু এইফালে অম্বেতা স্কুলৰ পৰা আহি পেলাই একদম পূৰা বল খেলিছে। অম্বেতা কি খেলিবলৈ যাবলৈ ৰেডি হ'লাই নেকি? অম্বেতা এইফালে খেলিবলৈ যাবলৈ পূৰা ৰেডি হৈ আছে। আৰু টিকলিক ক'লৈ গ'ল? আহা ভাত খাই লৈ আহি আহা।
হাই এভৰিৱান, গুড ইভিনিং। ভাত খাই পেলাই আৰু এতিয়া একদম চুলি তুলি ধুই মেলি লৈ একদম পূৰা আজৰি কৰি হৈ ল'লোঁ আৰু লগতে বোলো ৰিজাল্টটো দেখুৱাই দিওঁ, নহ'লে আকৌ ভাবিব পাৰে নহয় ভিডিঅ'ৰ কাৰণেহে মানে দেখুৱালে বুলি। সেইটো কাৰণে একদম লগতে চুলি তুলি ধুই মেলি লৈ পেলাই একদম পূৰা আজৰি। আৰু অম্বেটাক গ'ল মানে খেলিবলৈ যোৱাৰ আগতে তাক মানে অকণমান কৈছিলোঁ বেক চাইডৰ পৰা ভিডিঅ' কৰিবলৈ, নহ'লে সি গুচি যোৱাৰ পিছত আৰু বেক চাইডৰ পৰা মানে আকৌ চুলিখিনি দেখুৱাবৰ কাৰণে মানে ভিডিঅ' চিডিঅ' কৰিবলৈ মানুহে নাথাকিব কাৰণে সি গ'ল আৰু দেখুৱাই দিলোঁ। আৰু এনেকৈ সপ্তাহত মানে পাৰিলে সপ্তাহত এবাৰ বা নহ'লে 15 দিনত এবাৰ হ'লেও ট্ৰাই কৰিব। আৰু মানে বহুত মানে বেনিফিট পাব। আৰু এনেকুৱা নহয় যে একে এবাৰ লগাই দিলে গোটেইখিনি মানে হেৰি হৈ যাব, লগাই থাকিব লাগিব, তেতিয়াহে কাম দিব চুলিত। আৰু একদম মানে শ্বেম্পু টেম্পু একো কৰা নাইকিয়া, খালি পানী দি পেলাইহে ধুই দিলোঁ। আৰু যদি কণী এড কৰিলে তেতিয়া মানে শ্বেম্পু দিব লাগিব, নহ'লে অকণমান গোন্ধাব যে, সেইটো কাৰণে আজি মানে কণী চণী একো এড কৰা নাই। আৰু বেলেগো ইয়াৰ লগত ইনগ্ৰিডিয়েণ্ট ইউজ কৰি পেলাই মানে ব্যৱহাৰ মানে চুলিত লগাব পাৰে। আজি চিম্পল মই 3টা বস্তু দিয়ে এনেকৈ লগালোঁ। আৰু তেনেকৈ নতুন আপোনালোকৰ লগত হেয়াৰ কেয়াৰ আৰু স্কিন কেয়াৰ লৈ আনিম। আজি প্ৰথম এটা দিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লগাই চাব এবাৰ। আৰু মানে আমলখি এল'ভেৰা চুলিৰ কাৰণেতো বহুতে ভাল। আৰু চুলিৰ যত্নৰ লগতে মানে খোৱা বোৱা যত্নও ল'ব লাগিব, তেতিয়াহে। এনেকুৱাতো নহয় যে বোলে চুলিত লগাই দিলেও আৰু একদম পূৰা চুলি তুলি সৰা বন্ধ হৈ যাব। সেইকাৰণে লগতে চুলিৰ যত্নৰ লগতে নিজৰ মানে খোৱা বোৱাখিনিও যত্ন ল'ব লাগিব। যেনে পানী খাব লাগিব সৰহ পৰিমাণে, আৰু আমলখি যেনেকৈ আমি চুলিত লগাইছোঁ তেনেকৈ খাবও লাগিব, তেতিয়াহে কাম দিব। নহ'লেতো আৰু এনেই চুলিত লগাই থাকিলেতো নহ'ব। মানে বাহিৰে যিখিনি আমি যত্ন ল'ম, লগতে মানে ইণ্টাৰনেলিও নিজৰ যত্ন ল'ব লাগিব, তেতিয়াহে হ'ব। আৰু ব্লগটো এইখিনিতে সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই। মানে এবাৰ লগাওঁতে কিমান ধুনীয়া চুলিখিনি স্মুথ হৈ যায়, আৰু ৰেগুলাৰ মানে লগাই থাকিলে তেতিয়া মানে ইয়াৰ ভাল বেষ্ট ৰিজাল্ট পাব। আৰু এবাৰ লগাওঁতে আজি কিমান ধুনীয়া চুলিখিনি ছফ্ট হৈ গৈছে।